এই কুৱেশ্যনটো আমাক কি দিছে চোৱা কনভাৰ্ট দ্য বাইনেৰী নাম্বাৰ 101101 ইনটু দ্য ইকুইভেলেণ্ট ডেচিমেল নাম্বাৰ অৰ্থাৎ দ্বৈত প্ৰণালীৰ সংখ্যা এটা দিছে এই সংখ্যাটো আমি সমতুল্য দশমিক সংখ্যালৈ আমি ৰূপান্তৰিত কৰিব লাগে এতিয়া এইটো কেনেকৈ কৰিবা 101101 ক এইটো যদি আমি ডেচিমেল নাম্বাৰলৈ নিব লাগে কি কৰিব লাগিব প্ৰথমতে তোমালোকে চাবা প্ৰথমতে কৰ পৰা আৰম্ভ কৰিবা 2 to the power 0 ৰ পৰা আৰম্ভ কৰিবা 2 to the power 0 পূৰণ এইটো আহিব শেষৰটো আহিব প্ৰথমতে দেই শেষৰটো আহিব প্ৰথমতে 1 প্লাস তাৰ পিছত কি আহিব 2 to the power 0 ৰ পিছত আহিব 2 to the power 1 ইনটু এইটো আহিব এবাৰ এইটো আহিব 0 প্লাস 2 to the power 2 স্কয়াৰ আহিব ইনটু এবাৰ আহিব এইটো কিমান 1 প্লাস 2 to the power কিউব এবাৰ এইটো 1 আহিব ইনটু 1 প্লাস 2 to the power 4 ইনটু 0 প্লাস কিমান আহিব 2 to the power 5 ইনটু 1 মানে শেষৰ পৰা প্ৰথমতে আৰম্ভ কৰিব লাগে শেষৰ পৰা এতিয়া আমি এটা সলভ কৰিম চাবা 2 to the power 0 মানে কিমান হয় 2 to the power 0 মানে 1 হয় আৰু 1 এ পূৰণ কৰিলে কিমান হ'ব একে পূৰণ কৰিলে একে আহিব তাৰ পিছত যিকোনো সংখ্যা যদি আমি 0 ৰ লগত পূৰণ কৰো যিকোনো সংখ্যা যদি 0 ৰ লগত পূৰণ কৰো এটো কি হ'ব সদায় 0 এ আহিব 0 তাৰ পিছত 2 স্কয়াৰ মানে কিমান হয় 2 স্কয়াৰ মানে 4 হয় এটো 4 আহিব ইনটু 1 আছিল ন 2 কিউব মানে কিমান হয় 2 কিউব মানে হৈছে 8 2 কিউব মানে হৈছে 8 গতিকে ইয়াতে লিখিম আমি 8 তাৰপিছত এইটো কি হ'ব এইটোটো 0 হৈ যাব যেনেকৈ এইটো 0 হৈছিল এইটো 0 হ'ব কাৰণ যিকোনো সংখ্যা যদি 0 ৰ লগত পূৰণ কৰা হয় হেতু 0 হয় হয়নে তাৰপিছত 2 to the power 5 মানে কিমান হয় 2 to the power 5 মানে 2 to the power 5 মানে এতিয়া এইটো যোগ কৰা তোমালোকে এইটো যোগ কৰা কিমান হ'ব 1 4 5 5 8 13 আৰু 32 মানে 45 হৈ যাব অৰ্থাৎ যিটো আমাক বাইনাৰী সংখ্যা এটা যিটো সংখ্যা দিছিল 101101 হেতু আমি যদি মানে আমাৰ ডেসিমেল নাম্বাৰলৈ আমি নিউ তেতিয়া হলে হেতু পাই গৈছো 45